বহুত কোটি কোটি টকা লেনদেন ইয়াত। কিমান টকাকে লৈছে? এটা জিলা পৰ্যায়ত 20 লাখ 25 লাখ মানুহ আগতে কালেকশ্যন কৰিছে বুলি আমি শুনা পাওঁ। কোনে লৈছে মইতো নাম ক'ব নোৱাৰোঁ, মই অপেনটো কিয় ক'ম? এনে আমাক মাৰিব এই গুণ্ডা পানী চব লগাই যাওঁ, আমি অপেন কেনেকৈ কৰিম? টকা লেনদেন চব টকা লেনদেন নহ'লে টিকেট নাপায়। মই মনে কৰিছোঁ যে ইয়াত কোনো অপেন মানে পাৰ্চনেল বস্তু নহ'ব, পাৰ্চনেল নহ'ব কাৰণে সেইটো গুণ্ডা ভাঙি পুৰা লগাইছে, পুৰা টনা জৰা লাগিছে কৰি আছে সিহঁতে। কোনে এই যে আমাৰ যিটো কোৰ কমিটিৰ মানুহবিলাকে চবকেইটা মই কৈছোঁ যে ইয়াত কোনো পাৰ্চেল নহ'ব, ইয়াত পাৰ্চেলৰ কথা নচলিব। যিহেতু নিজে কাম চলিব লাগে, ইহঁতে চলাই আছে, কংগ্ৰেছী মানুহবিলাক চলাই আছে। যিবিলাক গুৱাহাটীৰ পৰা আমাৰ ধুবুৰী ইনচাৰ্জে দিছে নিয়ম আদেশ, ৰকিবুল হোসেন কৈছে যে ব্লক মণ্ডলৰ পৰা ব্লকৰ পৰা গোটেইখিনি টিকিট হ'ব লাগে। কিন্তু ইহঁতে কি কৰিলে, কোনো নিৰ্দেশ নমনাকৈ, ইহঁতে ৰকিবুলৰ কথা নমনাকৈ বা ভূপেন বৰাৰ কথা নমনাকৈ, কোনো নামনাকৈ ইহঁতে যিটো পেণ্ডিং লিষ্ট থাকে সেই পেণ্ডিং লিষ্টত টিকিট দিলে। আমাৰ হেলিকপ্টাৰক টিকিট দিয়া নাই, আমাৰ ৰচিদক টিকিট দিয়া নাই। ইনচাৰ্জ আছিল আপোনাৰ ঠাকুৰীয়া পেনেল লিষ্টটো কিয় দিব লাগিছিলে? য'তে পেনেল যিটো সিহঁতে বনাইছে, পেণ্ডিং লিষ্ট যিটো আছিলে সেই পেণ্ডিং লিষ্টটো কেনেকৈ সিহঁতে মিটিং নকৰাকৈ সিহঁতে টিকিট দিব পাৰে? আগতে টিকিট পালে, আমাৰ হেলিকপ্টাৰৰ টিকিট নাপালে। হেলিকপ্টাৰ হৈছে আমাৰ সেৱাদলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, সেই সেৱাদলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট টিকিট পোৱা নাছিলে। পুৰা গুণ্ডা পানী লগাই পেলাই ইয়াত পুৰা হুলস্থুল লগাই আছে, গুণ্ডা পানী চব গুণ্ডা। একটা স্বামীউল এটা চোৰ, সি এটা চোৰ, সি বিক্ষোভ নিউ মাৰ্কেটৰ গুণ্ডা আনিছে মাৰিবৰ কাৰণে আমাক। কোন জায়গার টিকিট দিয়া নাই? হ্যাঁ, কোন জায়গা? আমার বানবাড়ি এটা আর এটা আপনার 9-10 নম্বর গাছপালা। হয় না কথা বলি এটা কোর কমিটি বলিছো তো, কোর কমিটি যেটা ডিসিশন হয়, ডিসিশন তো ঠিক হব লাগে। ইহঁতে ডিসিশন নাগল গেলে কেলে ভাইলেট কৰিলে আছে না ঠাকুরি আছে কথাটো হক। ইয়াৰ হুমুকাতে মাৰিব লাগিছে, ইয়াৰ হুমুকাতে মাৰিছে। এই মানুহ আৰু এই যে ভাইজন আছে, এই ভাইজন বক কথাটো কথা আছে না বিজা কথা। মই বেয়া কথা কোৱা নাছিলোঁ, চাল ছিঙিছে। মই কৈছিলোঁ যে ছাৰক কৈছোঁ মই ৱকাৰ বহুত দিনৰ পৰা এনে মই মাৰপিটৰ কথাটো বাৰু তেনেকৈ ইয়াত ৰুমৰ ভিতৰত মই কৰিব দিয়া নাই, হোৱা নাই কথাটো। কিন্তু কথাটো হ'ল কি যে তেওঁলোকে কোনোবাই মোৰ লগত কথা পাতিব যায় আহিবই মোৰ ধৰকচোন, এই মই ইনচাৰ্জ যিহেতুকে। গতিকে মই চবকে কৈছোঁ যে তোমালোকে কিবা যদি কথা আছে ৰুমৰ ভিতৰত নহয়, এইখন হোটেল এটা ব্যৱসায় বিজনেছ। গতিকে তোমালোকে বাহিৰত যোৱা, বাহিৰত যাই যি কৰা তোমালোকে বাহিৰত কৰা, ৰুমৰ ভিতৰত নহয়। মই যাবও দিছোঁ, গৈছোঁ মানুহখিনি, তাৰপিছত ৰুমৰ পৰা যাবও ক'লে। কিন্তু কথাটো হ'ল কি সকলোৰে এটা ক্ষোভ আছে, টিকট কোনোবাই পাইছে কোনোবাই নাই পোৱা, বা বিচাৰিছে হয়তো 4জনে, তাৰে এজনেহে পাব টিকট। গতিকে এজনে পাওঁতে সেইটোৱে লৈ হুলস্থুল হৈছে আৰু মাৰপিট হৈছে। মাৰপিট ইয়াত হোৱা নাই তেনেকৈ। আপোনাৰ সন্মুখতে মাৰপিটটো হোৱা নাই, ঠেলা হেঁচা হৈছে, ঠেলা হেঁচা হৈছে। কিন্তু মই সকলোকে বাহিৰত যাব কৈছোঁ। যে কোনে কোনে কৰিলে মই ইমান নাজানো নহয়, ইয়াতে মইতো গুৱাহাটীৰ পৰা আহিছোঁ। কিবা বাহিৰা মানুহ আহিছিল নেকি? বাহিৰা নহয়, কংগ্ৰেছৰে মানুহ, ইয়াতে বেলেগৰ মানুহ নাই, চব কংগ্ৰেছৰে মানুহ আহিছে। কাৰণ সকলো টিকেটৰ কাৰণেই, টিকেটৰ দাবীদাৰ সকলোৱে সেইবিলাকৰ কাৰণেই আহিছে। এতিয়া নোপোৱাবিলাকেতো খুব হ'বই, আৰু কিছুমান কথা আছে কি কিছুমানে একেবাৰে পোৱাৰ কাৰণে ফাইনেল, আৰু সেইকাৰণে আমি পেণ্ডিং লিষ্ট এখন কৰিছিলোঁ কালিৰ মিটিঙত। আৰু পেণ্ডিং লিষ্টখন আজি আচলতে আমি মই বহিম, ইনচাৰ্জ আমাৰ MLA দুজন আছে, শোভন চৰকাৰ, ৱাজেদ আলী চৌধুৰী আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, আমি বহি পেলাই পেণ্ডিং লিষ্টখিনি ঠিক কৰি ল'ম। আজি বহাৰ কথা আছিল। এতিয়ালৈকে চূড়ান্ত লিষ্ট নাই, আমিতো কৰা নাই, আমি নাজানো কোনোবাই। কিন্তু আমি শুনিছোঁ এতিয়া যে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে পেণ্ডিং লিষ্টৰ পৰাও কিছুমানৰ নাম তেওঁলোকে মনে মনে মানে দিছে। প্ৰেচিডেণ্ট কোন কি নাম? আবেদুজ্জামান, ইচ্ছাকৃতভাৱে। কিন্তু যিটো আমি কালি মিটিঙত সিদ্ধান্ত হৈছিল যে পেণ্ডিং লিষ্টৰ কাৰণে আমি আজি ৰাতিপুৱা বহিম। ৱাজেদ আলী চৌধুৰী মোৰ পৰা টাইমটো বিচাৰি যে দাদা আপুনি কেইটা বজাত হেৰি কৰিব, বোলো ঠিক আছে আমি 8:30-9টাৰ ভিতৰত বহিম, এনেকৈ ক'লোঁ। কাৰণ আজি নমিনেশ্যনৰ কথা আছে, বহিম। আমি বহি 1 ঘণ্টাৰ ভিতৰত এইটো ফাইনেল লিষ্ট বনাই দিম, সেইটো আছিল কথা। কিন্তু তাৰপিছত গম পালোঁ যে আবেদুজ্জামানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে কিছুমান পেণ্ডিং লিষ্টৰে মানুহক তেওঁ মানে টিকটবিলাক সেইটো নাজানো কিমানজনক দিছে, ভালে সংখ্যকক দিয়া বুলি শুনিছোঁ।
এটা কেৱল জিলা পৰিষদ নে আঞ্চলিক পৰিষদ? আঞ্চলিকো আছে, জিলা পৰিষদ আছে। আৰু আঞ্চলিকৰ একচুৱেলি আঞ্চলিকবিলাকৰ আমাৰ APCCৰ গাইডলাইন মতে মণ্ডলবিলাকে ব্লকবিলাকক দিব আৰু ব্লকে এপ্ৰুভেল দিব। এইটো ডিষ্ট্ৰিক্টত আহিবই নালাগে, সেইটো ডিষ্ট্ৰিক্টৰ লুকআউট নহয়। আৰু জিলা পৰিষদটোৱে কেৱল ডিষ্ট্ৰিক্টত আলোচনা হ'ব, সেইটো আছিল। কিন্তু কালি এওঁলোকে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে মানে নিজা ইচ্ছাকৃতভাৱে তেওঁ মানে হেৰিবিলাকো ব্লকৰ কৰ্তৃত্বখিনি তেওঁ নিজৰ হাতত নিয়াৰ বিচাৰৰ কাৰণে অলপ তৰ্ক মিটিঙত অলপ যুক্তি তৰ্ক হৈছে। তাৰপিছত এইটো সিদ্ধান্ত হ'ল যে সিও তেতিয়া ক'লে, জুৱেলেও ক'লে মানে আবেদুজ্জামানে, মই কৈছোঁ বোলে এইটো হ'ব নোৱাৰে, গাইডলাইন মতে হ'ব লাগিব, নহ'লে মই মিটিং পষ্টপন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।